এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ভিন্নতাৰ গুৰুত্ব মানে কি। তোমালোকে এইখিনি পঢ়ি লোৱা, এইখিনিৰ লগত জড়িত কথাখিনি মই বুজাই দি আছোঁ। বংগ বিস্তাৰ পৰিৱেশৰ নিৰ্দিষ্ট অঞ্চলতহে কোনো এটা জীৱই আৱাসস্থলী হিচাপে ব্যৱহাৰ কৰে, যিকোনো ঠাইতে আৱাসস্থলী হিচাপে ব্যৱহাৰ নকৰে। এতিয়া হিমালয় পৰ্বতৰ এভাৰেষ্ট শৃংগত আৱাসস্থলী সাজিবলৈ কোনোবা চিন্তা কৰে নে? মানুহ তাত গৈ থাকিবলৈ চিন্তা কৰে নে? কেতিয়াও নকৰে। মেৰু অঞ্চলত বিশেষ প্ৰক্ৰিয়াৰে মানুহ বাসস্থান সাজি কিছুদিন থাকে যদিও বিশেষ কাৰণতহে যায়। মৰুভূমি, একদম উষ্ণ মৰুভূমি অঞ্চলতো থাকিবলৈ নিবিচাৰে। বা সাগৰৰ তলিত মানুহে আৱাসস্থলী সাজিব বিচাৰে জানো? নিবিচাৰে। তাৰমানে জীৱই এক নিৰ্দিষ্ট আৱাসস্থানতহে আবাদীয়ে বংশ বিস্তাৰ কৰে। এই প্ৰজননৰ সময়ত নিৰ্দিষ্ট DNA প্ৰতিলিপি এটা গুৰুত্বপূৰ্ণ বিষয়, যি জীৱৰ দেহৰ অৱয়ব গঠন এনেদৰে কৰে যে নিৰ্দিষ্ট বাসস্থান ব্যৱহাৰৰ উপযোগী হয়। এই নিৰ্দিষ্ট আৱাসস্থলীত জীৱটো জীয়াই থাকিব পাৰে, সেইদৰে জীৱৰ দেহটো অৱয়ব গঠন কৰে। সেইকাৰণে কোনো প্ৰজাতিৰ জীৱৰ আবাদীৰ ক্ষমতা ৰক্ষা কৰাত প্ৰজনন প্ৰক্ৰিয়াই বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বা ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। সময়ে সময়ে আৱাসস্থলীৰো পৰিৱৰ্তন হৈ থাকে, যিবোৰ কাৰণ জীৱৰ নিয়ন্ত্ৰণৰ বাহিৰত, হয়নে? উদাহৰণস্বৰূপে পৃথিৱীৰ উপৰিভাগৰ উষ্ণতা হ্ৰাস বৃদ্ধি হৈ থাকে, জলভাগৰ উচ্চতা উঠানমা হৈ থাকিব পাৰে, উল্কাপিণ্ডই পৃথিৱীত খুন্দা মাৰিব পাৰে, হয়নে? এনেকুৱা কাৰণবিলাকত যদি কোনো এটা জীৱৰ আবাদী এটা পৰিৱেশত নিৰ্দিষ্ট অঞ্চলত বাস উপযোগী হয়, এটা নিৰ্দিষ্ট অঞ্চলতহে থাকিব পাৰে, আৰু যদি সেই নিৰ্দিষ্ট অঞ্চলত বিশেষ ডাঙৰ কিবা এটা পৰিৱৰ্তন হয়, তেতিয়াহ'লে সেই যি আবাদীৰ জীৱটো নিৰ্মূল হৈ যোৱাৰ সম্ভাৱনা আছে। পৃথিৱীৰ পৰা ইতিমধ্যে বহুতো প্ৰাণী লুপ্ত হৈছে। কিয়? এই পৃথিৱীৰ পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তনৰ বাবে এনেকুৱা হৈ আছে। অৱশ্যে কেতিয়াবা এই আবাদীৰ কিছু জীৱৰ ভিন্নতা আহিব পাৰে আৰু সেইবোৰ জীয়াই থাকিবলৈ অলপ সুবিধা পাব পাৰে। মানে এই ভিন্নতাৰ জৰিয়তে কি হ'ব পাৰে, সিহঁতে জীয়াই থাকিবলৈ কিছু সুবিধা লাভ কৰিব পাৰে। এনেকৈ যদি নাতিশীতোষ্ণ জলভাগত বেক্টেৰিয়াৰ আবাদী বাস কৰি থাকে আৰু গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ কাৰণে কিছুমান বেক্টেৰিয়া ধ্বংস হৈ যাব পাৰে, কিন্তু কিছু সংখ্যক বেক্টেৰিয়া প্ৰতিৰোধ ক্ষমতা থকাৰ কাৰণে জীয়াই থাকি ভৱিষ্যত বংশ বৃদ্ধি কৰিব। এনেকৈয়ে সময়ৰ সোঁতত কোনো এটা প্ৰজাতিৰ জীৱ জীয়াই থাকিবৰ বাবে ভিন্নতা আৱশ্যক। মানে পৰিৱৰ্তিত পাৰিপাৰ্শ্বিকতাৰ লগত খাপ খাবলৈ হ'লে এই ভিন্নতাটোৰ আৱশ্যক হয়। এতিয়া আমি এইখিনিৰ লগত জড়িত প্ৰশ্ন উত্তৰখিনি চাওঁ। ইয়াৰ লগতে আমি এই 28 পৃষ্ঠাৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰখিনিও এই ভিডিঅ'তে আগবঢ়াই আছোঁ। প্ৰশ্নটো হ'ল, কোনো প্ৰজাতিৰ জীৱৰ আবাদী ৰক্ষা কৰাত প্ৰজনন প্ৰক্ৰিয়া ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। কিয়? প্ৰজনন হৈছে DNA অণুৰ প্ৰতিলিপি গঠন প্ৰক্ৰিয়া। DNA অণুই জীৱৰ দেহৰ অৱয়ব এনেদৰে গঠন কৰে যাতে নিৰ্দিষ্ট অঞ্চলত জীৱটো খাপ খাই জীয়াই থাকিব পাৰে। ইয়াৰ উপৰি প্ৰজনন প্ৰক্ৰিয়াৰ বাবে নিৰ্দিষ্ট জীৱটো আবাদীত সংখ্যা বাঢ়ে। সেয়ে জীৱৰ আবাদী ৰক্ষাত প্ৰজনন ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। প্ৰশ্নাৱলী 28 পৃষ্ঠাৰ প্ৰশ্নাৱলীৰ প্ৰথমটো প্ৰশ্ন, প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যক কি? প্ৰজননত DNA প্ৰতিলিপিৰ আৱশ্যকতা হ'ল DNA অণুৰ নিৰ্দেশনাতেই জীৱদেহ গঠনকাৰী প্ৰটিন সংশ্লেষণ হয়। জীৱটোৰ বৈশিষ্ট্যপূৰ্ণ সন্তান জন্ম দিবলৈ পিতৃ মাতৃৰ বৈশিষ্ট্য সতি সন্ততিলৈ DNA বহন কৰে। এই কাৰণকেইটাৰ কাৰণে DNA প্ৰতিলিপি গঠন হয়। 28 পৃষ্ঠাৰ প্ৰশ্নাৱলীৰ দ্বিতীয়টো প্ৰশ্ন, প্ৰজাতিৰ কাৰণে ভিন্নতা প্ৰয়োজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। একক জীৱ এটা মৃত্যু হ'লেও প্ৰজাতিৰ কোনো প্ৰভাৱ নকৰে, কিন্তু যদি প্ৰজাতিটো ধ্বংস হৈ যায় তেতিয়াহ'লে কি হ'ব? সেই প্ৰজাতিটো জীৱকুলৰ পৰা নোহোৱা হৈ যাব। সেইকাৰণে কৈছে প্ৰজাতিৰ কাৰণে ভিন্নতা প্ৰয়োজন। ভিন্নতাৰ জৰিয়তে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ গুণগত পৰিৱৰ্তন সূচোৱা হয়। ভিন্নতাই গুণগত পৰিৱৰ্তন হয়, যিয়ে পৰিৱৰ্তিত পাৰিপাৰ্শ্বিকতাৰ লগত জীৱটোক অধিক ভালকৈ খাপ খোৱাত সহায় কৰে। ভিন্নতাৰ বাবে পৰিৱৰ্তিত পাৰিপাৰ্শ্বিকতাৰ লগত জীৱটো খাপ খোৱাত সহায় কৰে। এনেধৰণে ভিন্নতা লাভ
লাভ কৰা জীৱসমূহৰ ভিন্নতা লাভ কৰা জীৱসমূহৰ কিছুমান জীৱ পৰিৱেশৰ প্ৰচণ্ড পৰিৱৰ্তনতো জীয়াই থকাৰ সুবিধা লাভ কৰে আৰু বংশ বিস্তাৰৰ জৰিয়তে আবাদীৰ অস্তিত্ব ৰক্ষা কৰে। এনেকৈ দৰে ভিন্নতা লাভ কৰা জীৱটো জীৱৰ জৰিয়তে প্ৰজাতিটোৰ বা আবাদীটোৰ অস্তিত্ব ৰক্ষা কৰে। কিন্তু একক জীৱৰ কাৰণে ভিন্নতা নহ'লে জীৱটো মৃত্যু হ'ব। পাৰিপাৰ্শ্বিকতাৰ বহুত পৰিৱৰ্তনৰ মৃত্যু হ'ব অথবা জিনীয় বিসংগতি হ'ব পাৰে, যিটো প্ৰজাতিত কোনো প্ৰভাৱ নপৰে। সেয়ে কোৱা হয় প্ৰজাতিৰ বাবে ভিন্নতা গুৰুত্বপূৰ্ণ, কিন্তু একক জীৱৰ কাৰণে নহয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো চাই ভাল লাগিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা। তোমালোকৰ অধিক কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব পাৰা।